Hello students, এইটো ভিডিঅ'ত ক্লাছ 6ৰ ইংলিছৰ 8 নম্বৰ চেপ্টাৰ ফ্ৰেণ্ডছ এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে দিয়া হৈছে। চেপ্টাৰটো একেবাৰে ছুটি হয় যদিও প্ৰশ্ন উত্তৰ অলপ বেছি আছে, সো ভিডিঅ'টো অলপ লং হ'ব পাৰে, কিন্তু প্ৰশ্ন উত্তৰকেইটা অতি ছুটি আৰু সহজকৈ দিয়াৰ বাবে চেষ্টা কৰা হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। সো ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু ভিডিঅ'টো চোৱাৰ আগতে তোমালোকে চেপ্টাৰটো এবাৰ পঢ়ি ল'বা। যদি তোমালোকে চেপ্টাৰটো এবাৰ পঢ়ি লোৱা তেনেহ'লে তোমালোকৰ বাবে এই চেপ্টাৰটো বুজি পোৱাত আৰু প্ৰশ্ন উত্তৰকেইটা কৰাত ইজি হ'ব। সো তোমালোকে এবাৰ চেপ্টাৰটো পঢ়ি চাবা, ঠিক আছে। সো তেনেহ'লে ব'লা কুৱেশ্যনকেইটালৈ আগবাঢ়ো। কি কুৱেশ্যন দি আছে? প্ৰথমে কুৱেশ্যন দি আছে, হোৱাট কামছ টু ইয়'ৰ মাইণ্ড হুৱেন ইউ থিংক টু দ্য ৱৰ্ড ফ্ৰেণ্ডশ্বিপ, ৰাইট ইয়'ৰ আইডিয়াছ ইন দ্য ব্লেংক চাৰ্কল। ঠিক আছে, কুৱেশ্যনটোত কৈছে যে তুমি যেতিয়া ফ্ৰেণ্ডশ্বিপ কথাটো মানে বন্ধুত্ব কথাটো চিন্তা কৰা তেতিয়া তোমাৰ মূৰলৈ কি কথা আহে, ঠিক আছে। চ' সেইবিলাক লিখিব লাগে। চ' বন্ধুত্ব কেনেকুৱা ধৰণৰ হয়, বন্ধুত্ব কৰিবলৈ কি লাগে, তেনেকুৱা ধৰণৰ, ঠিক আছে ন। চ' এনেকুৱা ধৰণৰ কি কি হ'ব? ফ্ৰেণ্ডছ, ট্ৰাষ্ট, ঠিক আছে, বিশ্বাস থাকিব লাগে এজনে আনজনৰ ওপৰত, শ্বেয়াৰিং, ঠিক আছে, কোনো এটা কথা শ্বেয়াৰ কৰিব লাগে, ফান, ঠিক আছে, আৰু ছাপৰ্টিভ হ'ব লাগে, ঠিক আছে। বন্ধুত্ব হ'বলৈ হ'লে ছাপৰ্টিভ হোৱাটো অত্যাধিক জৰুৰী, ঠিক আছে। চ' এইকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা, ঠিক আছে। তাৰপিছত চাম কি দি আছে, নেক্সট দি আছে, ৰিড দ্য ৱৰ্ডছ, পুট টিক ইন দ্য বক্স নিয়াৰ ইচ ৱৰ্ড ডেট ইউ কেন ইউজ টু ডেছক্ৰাইব ইয়'ৰ ফ্ৰেণ্ড। ঠিক আছে, তাৰমানে ইয়াত কৈছে যে তুমি তোমাৰ নিজৰ ফ্ৰেণ্ডক বুজাবৰ কাৰণে, ডেছক্ৰাইব কৰিবৰ কাৰণে তুমি কোনকেইটা ৱৰ্ড ব্যৱহাৰ কৰিব পাৰা ইয়াৰ পৰা চাই সেইকেইটা টিক মাৰ্ক কৰিব লাগে, ঠিক আছে। প্ৰথমটো দিয়া আছে ট্ৰাষ্টৱৰ্দি, মানে ট্ৰাষ্ট কৰিব পাৰা এনেকুৱা ধৰণৰ, তো এইটো কি হ'ব? চ' বিশ্বাসযোগ্যটো হ'বই, চ' এইটো কি কৰিবা? টিক মাৰ্ক কৰিবা। তাৰপিছত দিয়া আছে আনৰিলায়েবল, এইটো নহ'ব, ঠিক আছে। তাৰপিছত হ'ব আনচেলফিছ, ঠিক আছে। তাৰপিছত এইটো টিক মাৰ্ক কৰিবা। এনেকুৱা ধৰণে যিকেইটা টিক মাৰ্ক কৰা আছে সেইকেইটা তোমালোকে টিক মাৰ্ক কৰি ল'বা, ঠিক আছে। টিক মাৰ্ক কৰাকেইটা মানে সেইকেইটা ফ্ৰেণ্ডৰ কেৰেক্টাৰ হয়, সেইকেইটা গুণ ফ্ৰেণ্ডৰ মাজত থাকিব লাগে, যেনেকৈ কেয়াৰিং, হেল্পফুল, কাইণ্ড। চ' এইকেইটা ফ্ৰেণ্ডৰ মাজত থাকিব লাগে। আৰু আনহেল্পফুল, যদি তোমাৰ বন্ধু হয় কিন্তু তোমাৰ কোনো বিপদত হেল্প নকৰে তেতিয়া সেইটো কেনেকুৱা ধৰণৰ বন্ধু হয়, হয়নে? চ' সেইটো বন্ধু নহয়, চ' এইটো ফ্ৰেণ্ডৰ কেৰেক্টাৰ নহয়, ঠিক আছে। চ' যিকেইটা ফ্ৰেণ্ডৰ কেৰেক্টাৰ হয়, যিকেইটা গুণ ফ্ৰেণ্ডৰ মাজত থাকিব লাগে বন্ধুত্ব হ'বলৈ হ'লে যিকেইটা গুণৰ দৰকাৰ হয় সেইকেইটা তোমালোকে ইয়াৰ পৰা বিচাৰি উলিয়াই টিক মাৰ্ক কৰিব লাগে, ঠিক আছে। চ' মই দিয়াকেইটা তোমালোকে টিক মাৰ্ক কৰি ল'বা, ঠিক আছে। তাৰপিছত ব'লা নেক্সট কুৱেশ্যনলৈ কি দি আছে। তাৰপিছত দি আছে, লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। চ' তোমালোকক যে কৈছোঁ তোমালোকে প্ৰথমে চেপ্টাৰটো পঢ়ি ল'বা, ঠিক আছে। যদি চ' তোমালোকে চেপ্টাৰটো পঢ়ি তাৰপিছত কি বুজি পাইছা সেইটো চেক কৰিব লাগে কিছুমান কুৱেশ্যনৰ সহায়ত, ঠিক আছে। যদি তোমালোকে কুৱেশ্যনকেইটা চেক কৰা তেনেহ'লেতো বুজি পাবা ন তোমালোকে কিমানখিনি চেপ্টাৰটো বুজি পাইছা। চ' প্ৰথম কুৱেশ্যন দি আছে, এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। কুৱেশ্যনকেইটাৰ তলত দিয়া কুৱেশ্যনকেইটাৰ এনচাৰ লিখিব লাগে। প্ৰথমটো দি আছে, হু আৰ দ্য পয়েটছ ফ্ৰেণ্ডছ। কবিৰ কোনকেইজন বন্ধু আছিলে সেইটো লিখিব লাগে। এনচাৰ হ'ব, দ্য পয়েটছ ফ্ৰেণ্ডছ আৰ দ্য স্কাই, ছানশ্বাইন এণ্ড দ্য উইণ্ড, ঠিক আছে। তো পয়েটছৰ বন্ধু কোনকেইজন হয়? চ' ইয়াত মানুহৰ কথা কোৱা নাই যদিও কবিৰ ভাষাত কোৱা হৈছে যে আকাশ, তাৰপিছত সূৰ্যৰ পোহৰ, তাৰপিছত বতাহ, এইকেইটা হৈছে কবিৰ বন্ধু, ঠিক আছে। তাৰপিছত নেক্সট কুৱেশ্যন দি আছে, বি, হোৱাট ইজ দ্য স্কাই লাইক। স্কাই কিহৰ ধৰণে হয় সেইটো কোৱা হৈছে। এনচাৰ হ'ব, দ্য স্কাই ইজ লাইক এ কাইণ্ড অফ বিগ স্মাইল, এটা ডাঙৰ খাখীৰ দৰে, ঠিক আছে। তাৰপিছত নেক্সট আছে, নেক্সট কুৱেশ্যন দি আছে চি নম্বৰ, হোৱাট ডাজ দ্য ছানশ্বাইন ডু, মানে সূৰ্যৰ পোহৰে কি কৰে। এনচাৰ হ'ব, দ্য ছানশ্বাইন ফ্লিকাৰ্ছ থ্ৰু দ্য লিভছ এণ্ড কিছেছ, ঠিক আছে। দেন আছে, দ্য পয়েটছ ফেচ লাইক দ্য মাদাৰ্ছ লাভিং টাচ, ঠিক আছে। ছানশ্বাইনে মানে কবিৰ মুখত তাৰ মাৰ নিচিনা, কবিৰ মাকৰ নিচিনা, মাকে যেনেকৈ সন্তানক চুমা দিয়ে, ভাল পায়, এনেকুৱা মৰম কৰে, ঠিক আছে। সূৰ্যৰ পোহৰে কবিৰ লগত তেনেকুৱা ধৰণৰ আচৰণ কৰে বুলি কৈছে, ঠিক আছে। তাৰপিছত নেক্সট দিয়া আছে, হোৱাট ডাজ দ্য উইণ্ড উইস্পাৰ। এনচাৰ হ'ব, দ্য উইণ্ড উইস্পাৰ প্ৰিটি থিংছ, ঠিক আছে। তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে, ই নম্বৰ, হুজ কেয়াৰফুল উইংছ ডাজ দ্য পয়েট ফিল। এনচাৰ হ'ব, দ্য পয়েট ফিলছ দ্য কেয়াৰফুল উইংছ অফ উইণ্ড, ঠিক আছে। তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে, হোৱাই শুড এ চাইল্ড নেভাৰ ফিল এ ফেয়াৰ, ঠিক আছে। তাৰমানে এটা চিলড্ৰেনে কিয়
ভয় খাব নালাগে সেইটো কৈছে ঠিক আছে এনসার হ'ব gentle friends like sky sunshine and wind are always near to protect us therefore a child never feel a fear so কিয় ভয় খাব নালাগে প্ৰথম কথা sky তাৰপিছত ছানশ্বাইন উইণ্ড এনেকুৱা ধৰণৰ ফ্ৰেণ্ডে আমাক সকলো সময়তে প্ৰটেক্ট কৰি থাকে চ' সেইকাৰণে আমি ভয় খাব নালাগে তাৰপিছত নেক্সট কুৱেশ্যন দি আছে কুৱেশ্যন নম্বৰ জি কেন ইউ কনচিডাৰ দ্য স্কাই দ্য ছানশ্বাইন এণ্ড দ্য উইণ্ড এজ ইউৰ ফ্ৰেণ্ডছ হোৱাই যদি তুমি কি আকাশ ছানশ্বাইন তাৰপিছত বতাহ এইবোৰক তুমি কি নিজৰ বন্ধু বুলি কনচিডাৰ কৰিব পাৰিবানে যদি পাৰিবা কিয় পাৰিবা এইটো লিখিব লাগে চ' এনচাৰ হ'ব য়েছ বিকজ দে আৰ জেণ্টেল কেয়াৰিং এণ্ড অলৱেজ এৰাউণ্ড টু মেক আছ ফিল ছেফ হয় মই বন্ধু হিচাপে কনচিডাৰ কৰিব পাৰিম কিয়নো আকাশ বতাহ সেইবোৰ কি হয় আমাৰ সকলো সময়তে আমাক ছেফ কৰি ৰাখে ঠিক আছে আমাৰ ওচৰে পাজৰে থাকে চ' আমি বন্ধু বুলি কনচিডাৰ কৰিব পাৰিম তাৰপিছত এণ্ড হেপী জাষ্ট লাইক ট্ৰু ফ্ৰেণ্ডছ আৰু আমাক সকলো সময়তে সুখী ৰাখে সেইকাৰণে আমি একদম যিটো আমাৰ ট্ৰু ফ্ৰেণ্ডৰ নিচিনা আমি ভাবি কনচিডাৰ কৰিব পাৰোঁ তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে কুৱেশ্যন নম্বৰ 2 ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম দ্য ওৱান্স গিভেন বিলো ঠিক আছে তলত কেইটামান ৱৰ্ড দিয়া আছে ৱৰ্ডকেইটা চাই তাৰ ৰাইমিং ৱৰ্ড লিখিব লাগে তাৰমানে শেষৰ উচ্চাৰণটো মিলা শব্দকেইটা লিখিব লাগে তো প্ৰথমটো দিয়া আছে হোৱাইল তো মিলাকি কি হ'ব স্মাইল তাৰপিছত দিয়া আছে ট্ৰি এইটো কি হ'ব ৰাইমিং ৱৰ্ড কি হ'ব মি ঠিক আছে চ' এইকেইটা কৰাৰ এটা ট্ৰিক আছে যে লাষ্টত যিটো ৱৰ্ড দিয়া আছে সেই ৱৰ্ডটো মিলাই কিনে লিখিব লাগে ঠিক আছে এনেকৈ লিখিলে ৰাইমিং ৱৰ্ডটো প্ৰায় মিলিয়ে যায় ঠিক আছে চ' তোমালোকে ইয়াৰ পৰা চাই লিখিব পাৰা হোৱাইল স্মাইল ট্ৰি মি লেছ ফেচ হেড বেড গ্ৰাছ পাছ থিংছ উইংছ নিয়াৰ ফেয়াৰ চি বি অ'কে এইকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা তাৰপিছত নেক্সট কি আছে চাওঁ তাৰপিছত নেক্সট দিয়া আছে 3 ৰিড দ্য ফলোইং এক্সপ্লেনেশ্যনছ অফ দ্য 4 ষ্টেঞ্জাছ অফ দ্য পয়েম গিভেন বিলো আইডেণ্টিফাই দ্য ৰাইট ষ্টেঞ্জা নাম্বাৰ নেক্সট টু ইটছ এক্সপ্লেনেশ্যন ঠিক আছে কবিতাটো তোমালোকক কৈছিলোঁ যে প্ৰথমে কবিতাটো পঢ়ি ল'বা ত' কবিতাটো পঢ়িলে কুৱেশ্যনকেইটা কৰাত ইজি হয় চ' ইয়াতে কৈছে যে তোমালোকে যদি কবিতাটো পঢ়িছা তেনেহ'লে তাৰ দেখিবলৈ পাইছে 4টামান পেৰেগ্ৰাফ দিয়া আছে ঠিক আছে সেই পেৰেগ্ৰাফটো পঢ়ি তাৰ কেইটামান এক্সপ্লেনেশ্যন দিয়া আছে এক্সপ্লেনেশ্যনটো পঢ়ি লৈ ইয়াত এক্সপ্লেনেশ্যন দিয়া আছে সেই পেৰেগ্ৰাফকেইটাৰ ঠিক আছে চ' এক্সপ্লেনেশ্যনটো পঢ়ি লৈ তোমালোকে ক'ব লাগে যে সেইটো কোনটো পেৰেগ্ৰাফৰ পৰা দিয়া হৈছে চ' প্ৰথমটো পঢ়ি চোৱা প্ৰথমটো দিয়া আছে দ্য উইণ্ড কামছ চিক্ৰেটলি এণ্ড উইচপাৰ্ছ প্ৰিটি থিংছ দ্য পয়েট কেন নট চি দ্য উইণ্ড বাট ফিলছ কেয়াৰফুল টাচ এইটো কোনটো পেৰেগ্ৰাফৰ পৰা দিয়া হৈছে কবিতাটোৰ দিয়া হৈছে 3 নম্বৰ পেৰেগ্ৰাফৰ পৰা ঠিক আছে তোমালোকে সেইটো পেৰেগ্ৰাফৰ লগত এইটো যিটো এক্সপ্লেনেশ্যন দিয়া আছে তাৰ পৰা মিলাব পাৰা যেনেকৈ প্ৰিটি থিংছ চিক্ৰেটলি উইচপাৰ্ছ ঠিক আছে এইকেইটা কেয়াৰফুল টাচ এইটো 3 নম্বৰ তোমালোকে যদি পঢ়ি চোৱা সেইকেইটা এইটোৰ লগত সেম হয় তোমালোকে দেখিবলৈ পাবা 3 নম্বৰ পেৰেগ্ৰাফত দিয়াটো ঠিক আছে চ' এনেকৈ বাকীকেইটাও লিখি ল'বা তাৰপিছৰটো নেক্সট যিটো এক্সপ্লেনেশ্যন দিয়া আছে এইটো 4 নম্বৰটোৰ পৰা দিয়া হৈছে তাৰপিছত নেক্সট দিয়া আছে 2 নম্বৰটোৰ পৰা 2 নম্বৰ পেৰেগ্ৰাফৰ পৰা তোমালোকে তাৰ পৰা পঢ়ি লৈ এইটোৰ লগত ৰিলেট কৰিবৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে তাৰপিছত নেক্সট দিয়া আছে যিটো লাষ্ট এক্সপ্লেনেশ্যন দিয়া আছে দ্য পয়েট লাইজ আণ্ডাৰ এ ট্ৰি এণ্ড লুক এট দ্য স্কাই থ্ৰু ইট দ্য স্কাই is like a kind big smile bent sweetly over the poet ঠিক আছে এইটো ক'ৰ পৰা দিয়া হৈছে এইটো দিয়া হৈছে 1 নম্বৰ পেৰেগ্ৰাফৰ পৰা ঠিক আছে এটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা তাৰপিছত দিয়া আছে কুৱেশ্যন নম্বৰ 4 ইউজ দ্য আইডিয়াছ ৰিটেন ইন দ্য কাৰ্ড টু টেল দ্য চামাৰী অফ দ্য পয়েম টু দ্য ক্লাছ ঠিক আছে তলত কেইটামান কাৰ্ড দিয়া আছে ঠিক আছে বক্স দিয়া আছে বক্সত কেইটামান শব্দ দিয়া আছে সেন্টেন্স দিয়া আছে ৱৰ্ড দিয়া আছে এইকেইটাৰ পৰা চাই লৈ তোমালোকে এইকেইটা ব্যৱহাৰ কৰি সামাৰিটো লিখিব লাগে যেটো কবিতা পঢ়িছা যেটো চেপ্টাৰ পঢ়িছা এই চেপ্টাৰটোৰ কবিতাটোৰ সামাৰি লিখিব লাগে তাৰমানে মূল ভাৱটো লিখিব লাগে ক্লাছত ক'ব লাগে ঠিক আছে সো এইকেইটা ব্যৱহাৰ কৰি তলত সুন্দৰকৈ লিখি দিছো তোমালোকৰ বাবে তোমালোকে ইয়াৰ পৰা সুন্দৰকৈ লিখি লবা ঠিক আছে এনসাৰটো হ'ব দ্য পয়েট লাইজ আণ্ডাৰ এ ট্ৰি এণ্ড লুকছ এট দ্য স্কাই থ্ৰু ইট দ্য স্কাই ইজ লাইক এ কাইণ্ড big smile bent sweetly over the poet. The sunshine passes through the leaves and falls upon the poet's face. The poet compares the feeling of sunshine upon the face with mother kissing a child before bed. The wind comes secretly and whispers pretty things. The poet cannot see the wind but feels the careful touch. ঠিক আছে
ইয়াৰ পৰা তোমালোকে লিখি ল'বা তাৰপিছত দিয়া আছে নেক্সট পেৰাগ্ৰাফ ইয়াত চাৰিটামান পেৰাগ্ৰাফ দিয়া হৈছে কিয়নো কবিতাটো চাৰিটামান পেৰাগ্ৰাফ আছে চ' ইয়াতো মিলাই লৈ চাৰিটা পেৰাগ্ৰাফি দিয়া হৈছে ইয়াৰ পৰা লিখি ল'বা অতি সহজকৈ দিয়া হৈছে একেবাৰে সহজ অৰ্ড ব্যৱহাৰ কৰি আৰু ওপৰত থকা কেইটামান যিকেইটা অৰ্ড দিয়া আছে তাৰ লগত মিলাই কিনে একদম সহজকৈ দিয়া হৈছে ঠিক আছে চ' এইটো হ'ব দ্য পয়েট চেজ ডেট there are many gentle friends around us one can hardly see them the poet asked the child not to be afraid because whenever the child might be his gentle friends will be around ঠিক আছে চ' তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা তাৰপিছত নেক্সট দিয়া আছে কুৱেশ্যন নম্বৰ 5 ৰাইট what the word friend means to you চ' বন্ধুত্ব বুলি ক'লে তুমি কি বুজি পোৱা সেইটো লিখিব লাগে ঠিক আছে চ' ফ্ৰেণ্ডছ বুলি ক'লে কি বুজি পোৱা সেইটো হ'ব এ পাৰ্চন হু ইউ ন' ৱেল এণ্ড হু ইউ লাইক এ লট বাট হু ইজ ইউজুৱেলি নট এ মেম্বাৰ অফ ইয়'ৰ ফেমিলি চ' বন্ধু বুলি ক'লে তুমি কাক বুজি পোৱা যিজনে তোমাক ভালকৈ চিনি পায় তোমাৰ কথা সকলো কথা জানে তুমি যাক ভাল পোৱা ঠিক আছে তো সেইটো হৈছে এজন বন্ধু মানে বন্ধু কেনেকুৱা ধৰণৰ হয় বন্ধুৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা ধৰণৰ হ'ব লাগে সেইটোতো লিখিবলৈ কৈছে ন চ' ইয়াত কি কৈছে এ পাৰ্চন হু ইউ ন' ৱেল চ' তুমি যাক ভালকৈ জানা তোমাক যোনে ভালকৈ জানে তোমাৰ বিষয়ে সকলো কথা জানে তোমাৰ ভাল কামবোৰ বেয়া কামবোৰ সকলোবোৰ কথা এজন বন্ধুৱে জানে চ' বন্ধুৰ এইবিলাক কি হ'ব কেৰেক্টাৰ হ'ব চ' এইকেইটা ইয়াতে লিখিব লাগে আৰু লাষ্টত কি দিয়া হৈছে নট এ মেম্বাৰ অফ ইয়'ৰ ফেমিলি চ' বন্ধু এজন বেচিকেলি মেম্বাৰ নহয় একোটা ফেমিলিৰ পৰা বন্ধু নহয় যদিও ফেমিলি মেম্বাৰ বন্ধু হ'ব পাৰে কিন্তু ইউজুৱেলি মেম্বাৰ নহয় ঠিক আছে তাৰপিছত নেক্সট দিয়া আছে নাও ৰাইট হু ইয়'ৰ ফ্ৰেণ্ডছ আৰ চ' তোমাৰ কোনবোৰ তোমাৰ বন্ধু হ'ব পাৰে সেইটো লিখিবলৈ দিছে মাই ফ্ৰেণ্ডছ আৰ মাই ক্লাছমেট নেইবাৰ কাজিন এণ্ড মাই ফেমিলি মেম্বাৰ্ছ চ' ইয়াত ফেমিলি মেম্বাৰ্ছ বুলি দিয়া হৈছে কিয়নো ফেমিলি মেম্বাৰ ইউজুৱেলি ফ্ৰেণ্ডছ নহয় কিন্তু ফ্ৰেণ্ডছ হ'ব পাৰে ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন দিয়া আছে 6 নম্বৰ ৰিড দ্য ফলোয়িং লাইনছ ফ্ৰম দ্য পয়েম কবিতাটোৰ পৰা দুটা লাইন দিয়া হৈছে এইটো পঢ়িবলৈ দি আছে ঠিক আছে দ্য স্কাই ইজ লাইক এ কাইণ্ড অফ বিগ স্মাইল বেণ্ড চুইটলি অভাৰ মি ঠিক আছে তাৰপিছত নেক্সট দিয়া আছে হিয়াৰ দ্য পয়েট ইউজেছ এ লিটাৰেৰী ডিভাইচ কল্ড স্মাইল হুৱেৰ দ্য ৱৰ্ড লাইক ইজ ইউজ টু কম্পেয়াৰ দ্য স্কাই উইথ দ্য স্মাইল ঠিক আছে কবিয়ে কেইটামান ৱৰ্ড ব্যৱহাৰ কৰিছে এটাৰ লগত আনটো ৰিলেট কৰিবৰ কাৰণে কম্পেয়াৰ কৰিবৰ কাৰণে ঠিক আছে ব্যৱহাৰ কৰিছে যেনেকৈ ইয়াত ব্যৱহাৰ কৰিছে চোৱা স্মাইল তাৰপিছত লাইক এইকেইটা কি কৰিছে ব্যৱহাৰ কৰিছে এটা আনটোৰ লগত ব্যৱহাৰ কৰিবৰ কাৰণে ঠিক আছে এটা আনটোৰ লগত ৰিলেট কৰিবৰ কাৰণে কম্পেয়াৰ কৰিবৰ কাৰণে ব্যৱহাৰ কৰিছে চ' তাৰপিছত নেক্সট লিখিছে স্মাইল ইজ লিটাৰেৰী ডিভাইচ টু কম্পেয়াৰ ওৱান থিং উইথ আনাদাৰ of a different kind using like or as this literary device used to make a description or vivid ঠিক আছে তাৰমানে এনেকুৱা ধৰণৰ কিছুমান শব্দ যিকেইটা নেকি আমি ব্যৱহাৰ কৰোঁ এটা আনটোৰ লগত কম্পেয়াৰ কৰিবৰ কাৰণে যেনেকৈ লাইক এজ ঠিক আছে এনেকুৱা ধৰণৰ বাক্য সেইবিলাকক কি কোৱা হয় লিটাৰেৰী ডিভাইচ বুলি কোৱা হয় ঠিক আছে তাৰপিছত নেক্সট কি দিয়া আছে এইকেইটা বুজি লৈ তাৰপিছত কেইটামান চাগে কুৱেশ্যন হ'ব কুৱেশ্যন দিয়া আছে প্ৰথম কুৱেশ্যনটো চোৱা ফাইণ্ড দ্য আদাৰ স্মাইলি ইন দ্য পয়েম এণ্ড ৰাইট ইট ডাউন ঠিক আছে চ' এনেকুৱা ধৰণৰ আৰু এটা নিজে লিখিবৰ কাৰণে কৈছে কম্পেয়াৰ কৰা ধৰণৰ স্মাইলি বাক্য কেইটামান লিখিব দিছে এণ্ড কিছেছ মি আপন দ্য ফেচ লাইক মাদাৰ বিফৰ বেড চোৱা চ' ইয়াত তোমালোকৰ কাৰণে অতি ইজিকৈ লিখি দিছোঁ একেবাৰে সহজ হয় চ' ইয়াত লাইক ব্যৱহাৰ কৰা হৈছে ঠিক আছে লাইকটো কম্পেয়াৰ কৰা হৈছে যেনেকৈ ইয়াত কোৱা হৈছে কিছেছ মি আপন দ্য ফেচ লাইক মাদাৰ যেনেকৈ মা মোক চুমা দিয়ে টো কি কৰা হৈছে এইটোৰ লগত এইটো কম্পেয়াৰ কৰা হৈছে কম্পেয়াৰ কৰাৰ কাৰণে ইয়াত লাইক ব্যৱহাৰ কৰা হৈছে ঠিক আছে তাৰপিছত বি নম্বৰ দিয়া আছে লেটছ লাৰ্ণ এ ফিউ স্মাইলিজ ঠিক আছে এনেকুৱা ধৰণৰ আৰু কেইটামান পঢ়িবলৈ দিছে প্ৰথমটো দিয়া আছে লাইক এ ব্ৰিথ অফ ফ্ৰেছ এয়াৰ এজ পিউৰ এজ স্নো লাইক এ ৰে অফ ছানশ্বাইন এজ কোল্ড এজ আইচ এজ ব্ৰাইট এজ দ্য মুন নেক্সট চোৱা কি দিয়া আছে 7 নম্বৰ ৰিড দ্য পয়েম এণ্ড আণ্ডাৰলাইন দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য পয়েম ইয়াত দিয়া আছে প্ৰথমটো দিয়া আছে স্কাই ছানশ্বাইন উইণ্ড ঠিক আছে তাৰপিছত দিয়া আছে চাবা দ্য পয়েট হেজ গিভেন দ্য স্কাই দ্য ছানশ্বাইন এণ্ড দ্য উইণ্ড হিউমেন লাইক কেৰেক্টাৰ্ছ দ্য পয়েট হেজ ইউজড কেপিটেল লেটাৰ at the beginning of each word just like we use
them before our names. তাৰপিছত আছে the poet gives human qualities to object and animal and make the human like. This is known as personification. ঠিক আছে, কবিয়ে চাবা কেইটামান যিকেইটা ৱৰ্ড ব্যৱহাৰ কৰিছে, কিছুমান স্কাই, ছানশ্বাইন, উইণ্ড, আকাশ, তাৰপিছত সূৰ্যৰ পোহৰ, বতাহ, এইকেইটাক কি কৰিছে কবিয়ে মানুহ লাইক কেৰেক্টাৰ দিছে। ঠিক আছে, যে আকাশৰ মাজত, তাৰপিছত সূৰ্যৰ পোহৰৰ মাজত, তাৰপিছত বতাহৰ মাজত, এইকেইটাৰ মাজত কবিয়ে মানুহৰ কেৰেক্টাৰৰ লগত তুলনা কৰিছে বা মানুহৰ কেৰেক্টাৰ দিয়া হৈছে কবিতাটোৰ জৰিয়তে। চ' যেতিয়া কবিয়ে এইকেইটাত মানুহৰ দৰে তুলনা কৰিছে, সেইকাৰণে কি কৰিছে ৱৰ্ডকেইটাৰ প্ৰথম লেটাৰটো কি কৰিছে কেপিটেলত লিখিছে। ধৰি লোৱা তোমালোকে যেতিয়া কোনো এটা নাম লিখা, ধৰি লোৱা ৰাহুল, ঠিক আছে, ৰাহুল নামটো তোমালোকে প্ৰথম লেটাৰটো কি কৰা, প্ৰথম লেটাৰটো কেপিটেল লেটাৰ লিখা। চ' তেনেকৈ কবিয়ে যেতিয়া মানুহৰ কেৰেক্টাৰৰ লগত তুলনা কৰিছে, সেইকাৰণে কবিয়ে প্ৰত্যেকটা লেটাৰৰ আগত, প্ৰত্যেকটা ৱৰ্ডৰ আগত প্ৰথম লেটাৰটো কেপিটেল দিছে। ঠিক আছে, যেতিয়া এনেকুৱা ধৰণৰ মানুহবিলাক কেৰেক্টাৰ দিয়া হয় কোনো এটা অবজেক্ট বা এনিমেলক, ঠিক আছে, তেতিয়া তাক কি বুলি কোৱা হয়, সেইটো কোৱা হয় পাৰ্চনিফিকেশ্যন। ঠিক আছে, তোমালোকে এইটো কুৱেশ্যন আহিব পাৰে যে হোৱাট ইজ পাৰ্চনিফিকেশ্যন কাক কোৱা হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। ত' ইমান ইম্পৰ্টেণ্ট নহয়, যদিও কুৱেশ্যন এক্সামত নাহে, যদি আহে তোমালোকে লিখিব পাৰিবা। ঠিক আছে, তোমালোকৰ এইটো মুখস্থ কৰাৰ দৰকাৰ নাই, তোমালোকে যদি অলপ বুজি লোৱা তোমালোকে অতি সহজতে লিখিব পাৰিবা। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন কি দি আছে, কুৱেশ্যন নম্বৰ 8, ইউ হেভ কাম এক্ৰছ দ্য ৱৰ্ড ছানশ্বাইন ইন দ্য পয়েম। দেয়াৰ আৰ মেনি ৱৰ্ড ডেট begin with the word sun. Let's read a few of them. ঠিক আছে, তো ছানৰ লগত জড়িত কৰি কিছুমান ছানৰ লগত কিছুমান ৱৰ্ড এক লগ কৰি আৰু এটা নতুন ৱৰ্ড সৃষ্টি কৰিছে, এইকেইটা পঢ়ি চাব লাগে। প্ৰথমটো দি আছে ছানৰ লগত স্ক্ৰীন লগ লগাই কি হৈছে ছানস্ক্ৰীন, তাৰপিছত ছানৰ লগত গ্লাছ লগাই ছানগ্লাছ লগাইছে, তাৰপিছত লাইট ছানলাইট, ফ্লাৱাৰ ছানফ্লাৱাৰ। ঠিক আছে, চ' এইকেইটা যেনেকৈ দিয়া আছে তেনেকৈ চোৱা, ছানৰ লগত ফ্লাৱাৰ লগাই কি কৰা হৈছে, ছানফ্লাৱাৰ কৰা হৈছে। চ' এনেকৈ কেইটামান ৰেইনৰ লগত কিছুমান ৱৰ্ড লগাই এটা নতুন ৱৰ্ড লিখিব লাগে। ঠিক আছে, চ' কেনেকৈ হ'ব চাবা, তোমালোকৰ কাৰণে লিখি দিছোঁ। প্ৰথমটো চোৱা, ৰেইনৰ লগত বৌ লগাই কি হৈছে ৰেইনবো, এনেকৈ বাকীকেইটা হৈছে ড্ৰপ, ৰেইন ড্ৰপ, ফল, ৰেইনফল, কোট, ৰেইনকোট। ঠিক আছে, এইকেইটা তোমালোকে ইয়াৰ পৰা এনেকৈ চাই লিখি ল'বা। তাৰপিছত নেক্সট কুৱেশ্যন দি আছে, কুৱেশ্যন নম্বৰ 9, লেটছ মেক এ মেনি ৱৰ্ডছ এজ উই কেন ফ্ৰম দ্য লেটাৰ্ছ in the grid without repeating letter and write in the given space. One is done for you. ঠিক আছে, ইয়াৰ পৰা কিছুমান লেটাৰ দিয়া আছে, লেটাৰকেইটা ব্যৱহাৰ কৰি কেইটা ৱৰ্ড লিখিব লাগে। ঠিক আছে, এটা উদাহৰণ দিয়া আছে, যেনেকৈ ইয়াৰ পৰা চাবা, এই তিনিটা ব্যৱহাৰ কৰি FUN, এই তিনিটা ব্যৱহাৰ কৰি কি দিয়া আছে ফান, এটা উদাহৰণ দিয়া আছে। এনেকুৱা ধৰণৰ এইটো বক্সৰ পৰা লেটাৰকেইটা বিচাৰি উলিয়াই তাৰ সেই একে লেটাৰকেইটাৰে কেইটামান ৱৰ্ড লিখিব লাগে। ঠিক আছে, কিন্তু ৱৰ্ডকেইটা ৰিপিট হ'ব নোৱাৰিব। চ' এনেকুৱা ধৰণৰ কিছুমান ৱৰ্ড ইয়াৰ পৰা বিচাৰি উলিয়াই তোমালোকৰ কাৰণে লিখি দিছোঁ, ইজি কৰি দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। ঠিক আছে, ফেন, ৰান, ফাৰ, ৰানছ। ঠিক আছে, ইয়াৰ পৰা তোমালোকে কেইটা লিখি ল'বা। তাৰপিছত এন আছে, ঠিক আছে, এইকেইটা তোমালোকে লিখি ল'বা। তাৰপিছত নেক্সট দি আছে, লেটছ লাৰ্ণ ছাম গ্ৰামাৰ। ঠিক আছে, এতিয়া গ্ৰামাৰ ছেকশ্যনত আহিছোঁ। গ্ৰামাৰত কি দিয়া আছে, প্ৰথমে 10 নম্বৰত দি আছে, ৰিড দ্য ফ্ৰেজ ৰিটেন ইন দ্য কাৰ্ড। ইয়াত কি লিখা আছে এইটো পঢ়িবলৈ দিছে, এ কাইণ্ড বিগ স্মাইল। ঠিক আছে, চ' তাৰপিছত দি আছে, হিয়াৰ দ্য এডজেক্টিভ কাইণ্ড ইজ প্লেচড বিফৰ দ্য এডজেক্টিভ বিগ। ইয়াত কি দিছে, দুটা এডজেক্টিভ দি আছে, এটা বিগ আৰু এটা স্মাইল, কিন্তু ইয়াত দুটা এডজেক্টিভ দিয়া আছে, এটা কাইণ্ড তাৰপিছত বিগ দিয়া আছে। ঠিক আছে, চ' কাইণ্ডটো আগত বহোৱা হৈছে আৰু বিগটো পিছত বহোৱা হৈছে। ঠিক আছে, তো কিয় বহোৱা হৈছে, when more than one adjective is used before a noun, the adjective are placed in a particular order. Let's learn the order of adjective which we usually use. চ' যেতিয়া নেকি এটা বাক্যত এটাতকৈ বেছি এডজেক্টিভ দিয়া থাকে, তেতিয়া কি কৰা হয়, এটা পাৰ্টিকুলাৰ অৰ্ডাৰত কি কৰা হয়, এডজেক্টিভকেইটা বহোৱা হয়। চ' কেনেকৈ বহোৱা হয় সেইকেইটা দিয়া হৈছে। প্ৰথম অৰ্ডাৰত কি দিয়া হয়, ৰিডিংটো, তাৰপিছত এক্সাম্পল দিয়া হৈছে। প্ৰথম অৰ্ডাৰত অপিনিয়ন, যিটো নেকি কাইণ্ড, তাৰপিছত ছেকেণ্ড অৰ্ডাৰত কি হ'ব, চাইজ, তাৰপিছত থাৰ্ড অৰ্ডাৰত হ'ব এনেকৈ ফিজিকেল কোৱালিটিজ, 4 নম্বৰ অৰ্ডাৰত হ'ব শ্বেপ, 5 নম্বৰ এজ, 6 নম্বৰ কালাৰ, 7 নম্বৰ অৰিজিন, 8 নম্বৰ মেটেৰিয়েল। ঠিক আছে, এনেকুৱা ধৰণৰ অৰ্ডাৰত বহোৱা হয়। ঠিক আছে,
So তাৰপিছত বি দি আছে the order of adjective in the following sentences is not correct. Read the sentences. So ইয়াত এটা সেন্টেন্স দিয়া আছে, সেন্টেন্সটো পঢ়িব লাগে। ইয়াত এডজেক্টিভৰ অৰ্ডাৰটো ঠিককৈ দিয়া নাই, ঠিক আছে, উল্টা পুল্টা কৈ দিয়া আছে, এইটো ঠিককৈ লিখিব লাগে, ঠিক আছে। প্ৰথমে এইটো পঢ়ি ল'ব লাগে, তাৰপিছত পঢ়ি লৈ এইটো শুদ্ধকৈ লিখিব লাগে। প্ৰথমটো চোৱা, আই meet a tall old kind man. He bought me a plastic red round beautiful ball. He also bought me a wooden heavy bat. So এইটো শুদ্ধকৈ লিখিলে কেনেকৈ হ'ব? I met a kind of old tall man. He bought me a beautiful round red plastic ball. He also bought me a heavy wooden bat. ঠিক আছে, ইয়াৰ পৰা তোমালোকে সুন্দৰকৈ বহিত লিখি ল'বা। তাৰপিছত নেক্সট দিয়া আছে question number 11, fill in the blanks with the adjective from the box, complete the sentences. ঠিক আছে, ইয়াত বক্সত কেইটামান এডজেক্টিভ দিয়া আছে, এডজেক্টিভ কেইটা তলত থকা সেন্টেন্সটোত বহাই সম্পূৰ্ণ কৰিব লাগে। ঠিক আছে, প্ৰথমটো দিয়া আছে আই শো এ, ইয়াত কি লিখিবা? ইয়ং টল বিউটিফুল গাৰ্ল। ঠিক আছে, তোমালোকে কিয় প্ৰথমে ইয়ং বহিছে, তাৰপিছত টল, তাৰপিছত কিয় বিউটিফুল, এনেকৈ এডজেক্টিভ কিয় এনেকৈ প্ৰথম, তাৰপিছত থাৰ্ড, তাৰপিছত ফ'ৰ্থ, এইটো কেনেকৈ বহোৱা হৈছে তোমালোকৰ অলপ আগতে কৈ আহিছোঁ। তোমালোকে সেই টেবুলটো এবাৰ শিকি ল'বা, শিকি লৈ এইকেইটা অতি সহজতে কৰিব পাৰিবা। ঠিক আছে, এনেকৈ বাকীকেইটা কৰিবা। 2 নম্বৰটো যেনেকৈ আছে শ্বি ৱাজ ৱেৰিং এ হোৱাইট কটন ফ্ৰক, তাৰপিছত দিয়া আছে শ্বি হেড এ টাইনি ৰেড কিউট বেগ। ঠিক আছে, এইকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা। আৰু তোমালোকে যদি বুজি নোপোৱা কিয় এনেকৈ হৈছে, কিয় প্ৰথমে ইয়ং হৈছে, তাৰপিছত টল হৈছে, তাৰপিছত বিউটিফুল হৈছে, এটা কেনেকৈ হৈছে, যদি এতিয়াও বুজি পোৱা নাই, তোমালোকে সেই ওপৰত থকা বাক্যটোত আকৌ পঢ়ি ল'বা, পঢ়ি লৈ পাৰিলে শিকি ল'বা, তাৰ পৰা তোমালোকে অতি সহজতে এইকেইটা কৰিব পাৰিবা। ঠিক আছে, তাৰপিছত নেক্সট দিয়া আছে লেটছ প্ৰেক্টিচ সাম গ্ৰামাৰ। ইয়াত দিয়া আছে 12 নম্বৰ এ, ৰিড দ্য ৱৰ্ডছ এণ্ড ৰাইট ADJ দিয়া আছে, মানে এডজেক্টিভ শর্ট ফর্ম দিয়া আছে ফর এডজেক্টিভ এন্ড ADB ফর অ্যাডভার্ব নিয়ার দ্য ওয়ার্ডস টু আর ডান ফর ইউ। সো দুটা কৰি দিয়া হৈছে, এডজেক্টিভ কেইটা কৰিব লাগে। ঠিক আছে, প্ৰথমটো দিয়া আছে কাইণ্ড, এইটো কি হয়? এডজেক্টিভ হয়, সো ADJ লিখা হৈছে। তাৰপিছত দিয়া আছে চুইটলি, এইটো কি হ'ব? এডভাৰ্ব হয়, সো ইয়াত ADB দিয়া হৈছে। সো উদাহৰণত দিয়া ধৰণে বাকীকেইটা লিখিব লাগে। সো বাকীকেইটা কেনেকৈ হ'ব? প্ৰিটি, এইটো হ'ব এডজেক্টিভ, ADJ লিখিবা। তাৰপিছত কেয়াৰফুল, ADJ হ'ব। জেণ্টেল, ADJ হ'ব। তাৰপিছত কি হ'ব? স্কাৰ্চলি, এইটো কি হ'ব? এডভাৰ্ব। ঠিক আছে, এইকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা, কিতাপত কাঠ পেঞ্চিলেৰে লিখি ল'ব পাৰা। ঠিক আছে, তাৰপিছত দিয়া আছে বি নম্বৰ, নাও চেঞ্জ দ্য এডজেক্টিভ ইনটু এডভাৰ্ব এণ্ড দ্য adverb into adjective and write down in the given space. You can take help from the box. ঠিক আছে, তাৰমানে ইয়াত কৈছে যে যিকেইটা এডজেক্টিভ আছে, এডজেক্টিভ কেইটা কনভাৰ্ট কৰিব লাগে, ট্ৰান্সফাৰ কৰিব লাগে এডভাৰ্বলৈ, আৰু এডভাৰ্ব কেইটা এডজেক্টিভলৈ আনিব লাগে। কিন্তু তাৰ উদাহৰণটো ওচৰতে দিয়া আছে, যিকেইটা এডজেক্টিভ এডভাৰ্বলৈ যাব আৰু এডভাৰ্ব কেইটা এডজেক্টিভলৈ আহিব, ইয়াত ছাইডতে লিখা আছে। ঠিক আছে, ইয়াৰ পৰা হেল্প লৈ তোমালোকে ইয়াত লিখিব লাগে। চ' প্ৰথমটো কি হ'ব? প্ৰথমটো দিয়া আছে কাইণ্ড, এইটো কি হ'ব? কাইণ্ডলি। তাৰপিছত দিয়া আছে চুইটলি, এইটো হ'ব চুইট। প্ৰিটি, প্ৰিটিলি হ'ব। তাৰপিছত কেয়াৰফুল, কেয়াৰফুলি হ'ব। জেণ্টেল, জেণ্টেলি। তাৰপিছত স্কাৰ্চলি, এইটো হ'ব স্কাৰ্চ। ঠিক আছে, ইয়াৰ পৰা তোমালোকে ভালকৈ লিখি ল'বা। তাৰপিছত নেক্সট দিয়া আছে 13 নম্বৰ, ৰিড দ্য ভাৰ্ব ৰিটেন ইন দ্য কাৰ্ট। চ' বাকচত থকা ভাৰ্বকেইটা পঢ়িব লাগে। লুক আপ, ফ্লিকাৰ্ছ, কামছ, এইকেইটা পঢ়িব লাগে। ঠিক আছে, পঢ়ি লৈ তাৰপিছত দিয়া আছে দ্য poet has used this verb to talk about actions that happen regularly. Now choose the verb indicate that these actions will happen tomorrow and fill in the blanks to complete the sentences. So এই verb কেইটা ক'ত ব্যৱহাৰ কৰা হয়? ৰেগুলাৰলি ইউজত ব্যৱহাৰ কৰা হয়। যেতিয়া ৰেগুলাৰলি কোনো ধৰণৰ কাম কৰা হয়, তেতিয়া কি ব্যৱহাৰ কৰা হয়? লুক আপ, ফ্লিকাৰ্ছ, কামছ, এনেকুৱা ধৰণৰ ভাৰ্ব ব্যৱহাৰ কৰা হয়। কিন্তু যেতিয়া এইকেইটা কামে টুমৰো মানে অহাকালি কৰা হ'ব, তেতিয়া কি ব্যৱহাৰ কৰা হ'ব? এইকেইটা লিখিব লাগে। চ' এনচাৰ হ'ব, ইয়াত চাবা। চ' ইয়াৰ এনচাৰ কি হ'ব? 1 নম্বৰটো কি দিয়া আছে? দ্য পইট। চ' ইয়াত যদি লিখিব পাৰা, তো যদি টুমৰো হয় তাৰমানে ফিউচাৰ হৈছে ন, তো এইকেইটা উইল লগাই লিখিব পাৰা। কি হ'ব? দ্য পইট উইল লুক আপ থ্ৰু দ্য ট্ৰী। তাৰপিছত দিয়া আছে দ্য উইণ্ড
উইল কাম চিক্ৰেটলি, তাৰপিছত দিয়া আছে দ্য ছানশ্বাইন উইল ফ্লিকাৰ থ্ৰু দ্য লেছ অফ লিভছ। ঠিক আছে, ইয়াৰ পৰা তোমালোকে লিখি ল'বা। তোমালোকৰ কাৰণে ইয়াত টিক মাৰ্ক কৰি দিছোঁ, চাবা টিক মাৰ্ককেইটা চাই ল'বা। উইল লুক আপ, তাৰপিছত তাৰমানে উইল লগাই লিখিব লাগে। ঠিক আছে, কিয়নো ফিউচাৰ টেন্সৰ কথা কোৱা হৈছে। চোৱা, এনে ৰেগুলাৰলি বেচিছত ব্যৱহাৰ কৰা হয়, এছ বা ইয়েছ ব্যৱহাৰ কৰা হয়, কিন্তু ইয়াত টুমৰুৰ কথা কৈছে। চ' টুমৰু হ'লে কি হ'ব, উইল লগাই লিখিব লাগে। ঠিক আছে, তাৰপিছত চোৱা 14 নম্বৰটো দিয়া আছে লেট প্ৰেক্টিচ প্ৰনাউন্সিয়েশ্যন। ঠিক আছে, লেটছ ৰিড এলাউড দ্য ৱৰ্ডছ ইন দ্য বক্স এণ্ড ন'টিছ দ্য ইন চাউণ্ড। চ' ৱৰ্ডকেইটা পঢ়িব লাগে আৰু লাষ্টত কোনটো উচ্চাৰণ হৈছে সেইটো ন'টিছ কৰিব লাগে। ফ্ৰেণ্ডছ, ফ্লিকাৰ্ছ, কিছেছ, লিভছ, কামছ, থিংছ, উইংছ এইকেইটা পঢ়ি লৈ লাষ্টত কি উচ্চাৰণ হৈছে সেইটো চাব লাগে। লাষ্টত চাবা তোমালোকে ফ্ৰেণ্ডছ, ফ্লিকাৰ্ছ, ইয়াত কি হৈছে জেড উচ্চাৰণ হৈছে। ঠিক আছে, জোৰ নিচিনাকৈ অল দ্য ৱৰ্ডছ উইথ জেড চাউণ্ড ইন জু। ঠিক আছে, জুত যেনেকৈ লাষ্টত জেড উচ্চাৰণ হৈছে তেনেকুৱা ধৰণে প্ৰত্যেকটা ৱৰ্ডত জেডৰ উচ্চাৰণ হৈছে। ঠিক আছে, চ' তলত দিছে যে এনেকুৱা ধৰণৰ বাকী যিকেইটা ইয়াত কেইটামান ৱৰ্ড দিয়া আছে তাত জেড উচ্চাৰণ হোৱা ৱৰ্ডকেইটা বাছি লৈ লিখিব লাগে, এনেকৈ বা টিক মাৰ্ক কৰিব লাগে। ঠিক আছে, ইয়াৰ পৰা তোমালোকে ভালকৈ পঢ়ি লৈ চাবা কোনকেইটাত জেডৰ নিচিনা উচ্চাৰণ হৈছে, যেনেকৈ পেৰালিম্পিক্স, স্পৰ্টছ, ক্লিফছ, লাইটছ, ফিজিক্স, চক্স। চাব এইকেইটা বাকী যিকেইটা আছে এইকেইটাৰ মাজত এইকেইটাত গোটেইকেইটাত লাষ্টত এছৰ নিচিনা উচ্চাৰণ হৈছে, কিন্তু এইকেইটাত বয়েজেছ, ট্ৰিমাৰ্ছ, স্মাইলছ এইকেইটাত জেডৰ নিচিনা উচ্চাৰণ হৈছে। ঠিক আছে, চ' এইকেইটাত তোমালোকে টিক মাৰ্ক কৰি ল'বা। অ'কে, তাৰপিছত নেক্সটটো চোৱা কি আছে। নেক্সটটো দি আছে 15 নম্বৰ, লেটছ ৰিড হোৱাট ইজ ৰিটেন ইন বৰ্ড 1 এণ্ড বৰ্ড 2। ঠিক আছে, এটা বৰ্ড দি আছে ইয়াত যিটো নেকি বৰ্ড 1, তাৰপিছত বৰ্ড 2 দি আছে। ঠিক আছে, দুটা বৰ্ড দি আছে, বৰ্ডত কি দি আছে এইটো পঢ়িব লাগে। তাৰপিছত পঢ়ি লৈ কি কৰিব দিছে, ইন হুইচ বৰ্ড উড ইউ লাইক টু ৰাইট ছামথিং এবাউট ইউ, থিংক, ডিচাইড এণ্ড ৰাইট ছামথিং এবাউট ইউ অন দ্য ডেট বৰ্ড। ঠিক আছে, দুটা বৰ্ডৰ পৰা পঢ়ি লৈ তাৰপিছত তুমি কোনটো বৰ্ডত নিজৰ বিষয়ে কিবা এটা লিখিবৰ কাৰণে লিখিবা আৰু কিয় লিখিবা এইটো লিখিব লাগে। ঠিক আছে, চ' প্ৰথমে পঢ়ি লোৱা। প্ৰথমে কি দিছে, আই লিচেন টু মাই ফ্ৰেণ্ড হুৱেন হি ৱান্টছ টু শ্বেয়াৰ ছামথিং। চ' যেতিয়া তোমাৰ বন্ধুৱে কিবা এটা শ্বেয়াৰ কৰিব বিচাৰিছে তোমাৰ ওচৰত, চ' তুমি এইটো মন দি শুনিবা। তাৰপিছত কি দি আছে, আই হেল্প মাই ফ্ৰেণ্ড হুৱেন নিডেড। যেতিয়া কিবা এটা জৰুৰত পৰে, কিবা দৰকাৰ হয়, তেতিয়া তুমি তোমাৰ বন্ধুক হেল্প কৰিবা। ঠিক আছে, তাৰপিছত নেক্সট দি আছে, আই ৱাক আৱে হুৱেন মাই ফ্ৰেণ্ডছ ফেচেছ এনি চেলেঞ্জেছ। মই আঁতৰি যাম যেতিয়া নেকি মোৰ বন্ধু কোনো ধৰণৰ প্ৰব্লেমত পৰিব। ঠিক আছে, চ' এইটো কেনেকুৱা ধৰণৰ হৈছে, এটা স্বাৰ্থপৰ ধৰণৰ কথা হৈছে যে বন্ধুৰ যেতিয়া তোমাৰ ফ্ৰেণ্ডছৰ কোনো এটা প্ৰব্লেম হ'ব তুমি আঁতৰি যাবা, এইটোতো এটা বন্ধুত্বৰ কোনো কেৰেক্টাৰ নহয়। এনেকুৱা ধৰণৰ যেতিয়া তুমি কোনো এজন বন্ধু যেতিয়া দৰকাৰ হয় তেতিয়াও যদি ওচৰত নাথাকে সেইটোতো বন্ধু বুলি ক'ব নোৱাৰি ন। তাৰপিছত নেক্সট দি আছে, মাই ফ্ৰেণ্ড শ্বুড টক টু মি অনলি। তোমাৰ বন্ধুত অকল তোমাৰ লগতে কথা পাতিব তেনেকুৱাটো কথা নহয়, এইটো এটা স্বাৰ্থপৰ ধৰণৰ কথা হৈছে। ঠিক আছে, চ' তুমি যদি তোমাৰ বিষয়ে লিখিব বিচাৰা তুমি কোনটো বৰ্ডত লিখিবা, 2 নম্বৰটোত নিশ্চয় নিলিখা, কিয়নো এইটো বন্ধুত্বই নহয়, এইটো এটা স্বাৰ্থপৰ ধৰণৰ কথা কোৱা হৈ আছে। ঠিক আছে, কিন্তু বৰ্ড 1ত কি কৈছে, বৰ্ড 1ত লিখিব পাৰা, কিয়নো বৰ্ড 1ত বন্ধুত্বৰ ওপৰত কথা কোৱা হৈছে। যেনেকৈ লিচেন টু মাই ফ্ৰেণ্ড হুৱেন হি ৱান্টছ টু শ্বেয়াৰ ছামথিং, যেতিয়া তোমাৰ বন্ধু তোমাক কিবা এটা শ্বেয়াৰ কৰিব বিচাৰিছে তুমি মন দি শুনিবা, চ' এইটো তোমাৰ বন্ধুত্বৰ কেৰেক্টাৰ হয়। চ' এইটো বৰ্ডত লিখিব পাৰা নিজৰ বিষয়ে। চ' এনেকৈ লিখিব পাৰা, আই ফিল গুড স্পেণ্ডিং টাইম উইথ মাই ফ্ৰেণ্ডছ। ঠিক আছে, তাৰপিছত এনচাৰত কি হ'ব, আই উড লাইক টু ৰাইট ছামথিং এবাউট মি ইন বৰ্ড 1। কিয় মই কিয় লাইক কৰোঁ যে বৰ্ড 1ত লিখিবৰ কাৰণে, কিয়নো বৰ্ড 2ত স্বাৰ্থপৰৰ এটা কথা কোৱা হৈছে, কিন্তু বৰ্ড 1ত বন্ধুত্বৰ কথা বুলি কোৱা হৈছে। ঠিক আছে, তাৰপিছত নেক্সট দি আছে 16 নম্বৰ, ৰাইট এ ফিউ চেণ্টেঞ্চেছ এবাউট ওৱান অফ ইয়'ৰ ফ্ৰেণ্ডছ, ইউ কেন ইনক্লুড দ্য পইণ্টছ গিভেন ইন দ্য বক্স। তুমি নিজৰ বন্ধুৰ যিকোনো এজন বন্ধুৰ বিষয়ে লিখিব লাগে। বহুত বন্ধু থাকে, কিন্তু তুমি এজন বেষ্ট ফ্ৰেণ্ডৰ বিষয়ে লিখিব লাগে। ঠিক আছে, ওচৰত বাকচত থকা কেইটামান বাক্য ব্যৱহাৰ কৰি তুমি হেল্প লৈ লিখিব পাৰা। ঠিক আছে, মই এটা লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা বনাই লৈ লিখিব পাৰা। তোমালোকে তোমাৰ বন্ধুৰ নাম দিব পাৰা। ঠিক আছে, মাই ফ্ৰেণ্ড গীতা ইজ মাই ক্লাছমেট, শ্বি ইজ ৰিলায়েবল, আনচেলফিছ, ছাপৰ্টিভ এণ্ড অলৱেজ হেল্পফুল।
ঠিক আছে এইকেইটা গুণ সকলো সময়তে বন্ধু এজনৰ মাজত থাকিব লাগে যেনেকৈ আনসেলফিশ সাপোৰ্টিভ এণ্ড অলৱেজ হেল্পফুল ঠিক আছে তাৰপিছত উই প্লে ষ্টাডি এণ্ড ডু গাৰ্ডেনিং টুগেদাৰ she helps me when I have problems we also enjoy drama watch movies and go for picnics together we always have fun and share happy moments we have celebrate new year parties and birthdays together ঠিক আছে ইয়াৰ পৰা তোমালোকে চাই লৈ লিখি ল'বা ঠিক আছে ইয়াত মই গীতাবলী দিছোঁ তোমালোকে তোমাৰ নিজৰ ফ্ৰেণ্ডৰ নাম দিবা ঠিক আছে তাৰপিছত নেক্সট দিয়া আছে কুৱেশ্যন নম্বৰ 17 ডু ইউ নো দ্যাট discussing with friend might help you overcome a challenges in your life তুমি জানানে তুমি যেতিয়া তোমাৰ বন্ধুৰ লগত কিবা এটা ডিসকাস কৰিবা তেতিয়া তোমাৰ জীৱনত যেটো প্ৰবলেম হয় এই প্ৰবলেমটোৰ পৰা তুমি আতৰি আহিব পাৰা অতি সহজে ঠিক আছে think of a problem that you have faced discuss with your friend and share with the class how that problem might be solved so তুমি এটা তোমাৰ প্ৰবলেম চিন্তা কৰিব পাৰা ঠিক আছে প্ৰবলেমটো চিন্তা কৰি লৈ তোমালোকৰ যিকেইটা বন্ধু আছে বন্ধুৰ লগত এটো ডিসকাস কৰিব পাৰা সো ডিসকাস কৰিলে এটো চাব পাৰা যে তোমালোকৰ বন্ধুৰ লগত যেটো ডিসকাস কৰিছা শেয়াৰ কৰাৰ পিছত এই প্ৰবলেমটো কেনেকৈ সলভ হৈছে ঠিক আছে সো তোমালোকে ইয়াৰ পৰা চাই লিখিব পাৰা যে one time I felt overwhelmed by a thought school project I shared my worries with my friend and together we broke it down into small steps so এটা প্ৰবলেম যেটো নেকি তোমাৰ বন্ধুসকলৰ লগত তুমি শেয়াৰ কৰিছা তো শেয়াৰ কৰাৰ পিছত কি হৈছে তোমাৰ বন্ধুসকলৰ লগত মিলি তুমি এটো সৰু সৰু স্টেপছত সলভ কৰিবৰ কাৰণে চেষ্টা কৰিছা ঠিক আছে she encouraged me all the way and by the end I feel much more confident and relaxed so তেওঁলোকে কি কৰিছে হেল্প কৰিছে তোমাক হেল্প কৰাৰ কাৰণে তুমি বেছি কনফিডেন্ট ফিল কৰিছা আৰু ৰিলেক্স ফিল কৰিছা এই প্ৰবলেমটোৰ পৰা উভৰি আহিব পাৰিছা ঠিক আছে প্ৰবলেমটো সলভ কৰিব পাৰিছা এনেকৈ লিখিব লাগে তোমালোকে এটো যদি তোমালোকে ইংলিশ বুজি পোৱা তেনেকলে বুজি লোৱা তেনেকলে তোমালোকে বনায়ো লিখিব পাৰিবা তোমালোকে মই লিখি দিয়াৰ পৰাই তোমালোকে লিখিব পাৰা তাৰ পৰা তোমালোকৰ বেছি ইজি হ'ব ঠিক আছে তোমালোকে ইয়াৰ পৰা লিখিব পাৰা তাৰ পিছত দি আছে 18 নম্বৰ what will you do if your friends ask you to do something that you consider is not appropriate ঠিক আছে এনেকুৱা এটা কাম যেটো নেকি ধৰি লোৱা তোমাৰ ফ্ৰেণ্ডে কৈছে কৰিবৰ কাৰণে কিন্তু যেটো নেকি কৰিব নালাগে তেতিয়া তুমি কি কৰিবা হেতু লিখিব লাগে So answer to hobo I will politely say no and explain why I don't want to do it. I will try to help my friend understand that it is wrong. ঠিক আছে সো এনেকুৱা ধৰণৰ যেটো নেকি কথা হ'ব যেটো কৰিব নালাগে বা এনেকুৱা ধৰণৰ কাম যেটো কৰিব নালাগে তোমাক কৰিব কৈছে কিন্তু তুমি কি কৰিবা তুমি পলাইটলি মানা কৰিবা যেটো মই নকৰো এটো ভাল কাম নহয় সো তুমি নিজেও পলাইটলি মানা কৰিবা আৰু তোমাৰ ফ্ৰেণ্ডসকো এটো বুজাবা যে এটো ভাল নহয় ঠিক আছে সো এটো তোমালোকৰ কাৰণে লিখি দিছো সো I will politely say no ঠিক আছে and explain why I don't want to do it আৰু তুমি এক্সপ্লেইন কৰিবা কিয় কৰিব নিবিচাৰা এটো ভাল কাম নহয় এই কাৰণে কৰিব নিবিচাৰা সো এনেকৈ বুজাবা আৰু তুমি তোমাৰ ফ্ৰেণ্ডকো এটো বুজাবা যে এটো কৰিব নালাগে ঠিক আছে তাৰ পিছত নেক্সট দুৱা let's learn to say no ঠিক আছে সো আমি কোনটো সময়ত নো বুলি ক'ব লাগে হেতু শিকিব লাগে প্ৰথমটো দি আছে when someone touches you in the way that makes you feel uncomfortable ঠিক আছে যেতিয়া কোনোবাই তোমাক এনেকৈ টাচ কৰিব যেতিয়া নেকি তুমি কমফৰ্টেবল ফিল কৰা নাই আনকমফৰ্টেবল ফিল কৰিবা তেতিয়া তুমি কি কৰিব পাৰা নো ক'ব পাৰা যে ডোন্ট টাচ মি এনেকৈ তুমি ক'ব পাৰা ঠিক আছে বহুত মানুহে চাবা যে টাচ কৰি আছে কিন্তু ক'ব নোৱাৰে মানা কৰিব নোৱাৰে না কৰিব নোৱাৰে ঠিক আছে সো এই কাৰণে কৈছে যে সে নো এটো শিকিবৰ কাৰণে কৈছে লাৰ্ন টু সে নো ঠিক আছে তাৰ পিছত নেক্সট ওয়া when someone ask you to accompany or meet him or her alone in an isolated place যেতিয়া তোমালোকক কোনো মানুহে বা কোনো এজনে ক'ব যে এনেকুৱা ধৰণৰ ঠাইত যত নেকি কোনো মানুহ নাই তেনেকুৱা ঠাইত লগ কৰিবৰ কাৰণে তেতিয়া কি কৰিবা তেতিয়াও তোমালোকে নো কৰিবা ঠিক আছে তেতিয়াও তোমালোকে মানা কৰিবা ঠিক আছে তাৰ পিছত নেক্সট দি আছে চাবা add two more situation when you will say no so ইয়াত দুটা দিয়া আছে চাইছা তোমালোকে পঢ়ি চাইছা কোত নো ক'ব লাগে ঠিক আছে এনেকুৱা ধৰণৰ আৰু দুটা বাক্য লিখিব লাগে ঠিক আছে সো তোমালোকৰ কাৰণে লিখি দিছো ইয়াৰ পৰা লিখি লবা
when someone ask me to do something dangerous ঠিক আছে যেতিয়া কোনোবাই তোমাক কিবা এটা ডেঞ্জাৰাছ কৰিবৰ কাৰণে ক'ব তেতিয়া তোমালোকে নো কৰিব পাৰা তাৰপিছত someone ask you to break a rule or a law আৰু যেতিয়া কোনো এজন মানুহে তোমাক ক'ব যে এইটো কাম কৰিব নালাগে যদিও এইটো এটা নিয়ম হয় তোমাক নিয়মটো ব্ৰেক কৰিবৰ কাৰণে কৈছে ঠিক আছে ল এটা ব্ৰেক কৰিবৰ কাৰণে কৈছে তেতিয়া তুমি নো কৰিব পাৰা ঠিক আছে তাৰপিছত দি আছে সোৱা 20 নম্বৰটো দি আছে টেল ষ্টৰী of friend to the class it can be folk tale or a tale from books you may also create and tell a story on friendship so friendshipৰ ওপৰত এটা ষ্টৰী ক'ব লাগে তুমি নিজে বনাইও ক'ব পাৰা বা কিতাপৰ পৰা ক'ব পাৰা ঠিক আছে so story এটা লিখি দিছো চাবা তোমালোকে ইয়াৰ পৰা লিখি ল'ব পাৰা answer hobo once there were two friends Rahul and Rabi who always helped each other when Rahul was sad, Rabi cheered him up. When Rabi needed help with homework, Rahul helped him patiently. Their friendship grew stronger because they cared of each other and shared everything happily. ঠিক আছে ইয়াৰ পৰা তোমালোকে লিখি ল'বা তাৰপিছত 21 নম্বৰটো কি দি আছে 21 নম্বৰটো উই দি আছে যে উই উইশ আৱাৰ ফ্ৰেণ্ড এণ্ড ৰিলেটিভছ অন স্পেচিয়েল অকেজনছ ইন ডিফাৰেণ্ট ৱেজ এ গ্ৰিটিং কাৰ্ড ইজ ওৱান অফ দেম হিয়াৰ ইজ গ্ৰিটিং কাৰ্ড ফৰ নিউ ইয়েৰ ৰিড ইট ঠিক আছে ইয়াত এটা গ্ৰিটিং কাৰ্ড দিয়া আছে ঠিক আছে এইটো পঢ়িব লাগে পঢ়ি লৈ তাৰপিছত নিজে এটা লিখিব লাগে ঠিক আছে তোমালোকৰ কাৰণে এইটো লিখি দিছোঁ তোমালোকে লিখি লোৱা যে ইয়াত দিয়া হৈছে যে ডিয়াৰ ৰিংকি উইচিং ইউ এ very happy birthday I am so lucky to have you as my friend I wish every single dreams of yours will come true have a wonderful day and amazing year ahead ঠিক আছে with love অম্বিকা ইয়া তোমালোকৰ নাম লিখিবা ঠিক আছে তোমালোকৰ নাম লিখা তাৰ পিছত যাক তোমালোকে লেটাৰ লিখিছা তাত যাক লিখিছা এইটো লিখিবা মই ইয়াত ৰেফাৰেন্সৰ কাৰণে বেলেগ এটা ইউজ কৰিছোঁ তোমালোকে যাক লিখিবা তাত তাৰ নাম লিখিব পাৰা ঠিক আছে ইয়াৰ পৰা তোমালোকে লিখি ল'বা তাৰপিছত চাবা 22 নম্বৰটো দিয়া আছে 22 নম্বৰটো কেইটামান সিম্বল দিয়া আছে ঠিক আছে এনেকুৱা ধৰণৰ সিম্বল দিয়া আছে তোমালোকে যেতিয়া ৰাস্তাৰে যোৱা ৰাস্তাৰে এটা ফালৰ পৰা আনটো ফাললৈ যোৱা বা ৰাস্তা ক্ৰছ কৰা এনেকুৱা সময়ত বিভিন্ন ধৰণৰ তোমালোকে সিম্বল দেখিব পোৱা এই সিম্বলকেইটা ক'ত কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় সেইকেইটা দিয়া আছে তোমালোকে ইয়াৰ পৰা গোটেইকেইটা এবাৰ চাবা ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন সচৰাচৰ এক্সামত নাহে যদি তোমালোকৰ নলেজৰ কাৰণে নলেজ গেইনৰ কাৰণে দিয়া হৈছে তোমালোকে এইকেইটা ইয়াৰ পৰা চাই ল'বা ঠিক আছে সো এইখিনিতে তোমালোকৰ এই চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ এটা কৰি যাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আৰু নতুন ভিডিও আহিলে বাকি চেপ্টাৰৰ ভিডিওবোৰ আহিলে তোমালোকে সহজতে পাই যোৱা ঠিক আছে আৰু তোমালোকে নেক্সট চেপ্টাৰৰ ভিডিওৰ লিংকটো এইটো চেপ্টাৰৰ ডেসক্ৰিপচন বক্সত পাই যাবা তাৰ পৰা চাব পাৰা আৰু এইটো চেনেলৰ প্লেলিষ্টটো চাবলৈ নাপাহৰিবা তাত সকলো চেপ্টাৰৰ ভিডিওবোৰ সিৰিয়াল কৰি দিয়া আছে তাৰ পৰা তোমালোকে অতি সহজতে চাব পাৰিবা ভিডিওটো লাষ্টলৈকে দেখা পাবে ধন্যবাদ